গোলকগঞ্জৰ বিৰাটনগৰ চাৰিআলিৰ চাহ দোকানত অঘটন। বিদ্যুৎ পৃষ্ঠ হৈ মৃত্যুমুখত পৰিছে চাহ দোকানখনৰ কৰ্মচাৰী যুৱক এজন। এক বিশেষ খবৰ, ধুবুৰী জিলাৰ গোলকগঞ্জৰ বিৰাটনগৰ চাৰিআলিত থকা মৰমী টি ষ্টলখনত যোৱা নিশা সংঘটিত হৈছে এক অঘটন আৰু বিদ্যুৎ পৃষ্ঠ হৈ মৃত্যুমুখত পৰিছে চাহ দোকানখনত কৰ্মৰত হৈ থকা এজন যুৱক। আৰু যুৱকজনৰ নাম নিৰ্মল কৰ্মকাৰ উৰ্ফে চেং বুলি জানিব পৰা গৈছে। আৰু খবৰ অনুসৰি যোৱা নিশা মোবাইলৰ চাৰ্জ শেষ হোৱাত চাৰ্জ দিবলৈ বুলি ইনভাৰ্টাৰৰ ছুইচ অন কৰিব যাওঁতেই বিদ্যুৎ পৃষ্ঠ হৈ মৃত্যুমুখত পৰিছে নিৰ্মল কৰ্মকাৰ উৰ্ফে চেং। খবৰ অনুসৰি যোৱা প্ৰায় 10 বছৰ ধৰি মৰমী টি ষ্টলতেই কৰ্মচাৰী হিচাপে নিয়োজিত হৈ আছিলে মৃত যুৱক নিৰ্মল কৰ্মকাৰ উৰ্ফে চেঙে। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছেহি গোলকগঞ্জ আৰক্ষী থানাৰ আৰক্ষী আৰু প্ৰাথমিক তদন্তৰ অন্তত মৃতদেহটো প্ৰেৰণ কৰিছে মৰণোত্তৰ পৰীক্ষাৰ বাবে। হয়তো আৰক্ষীৰ সবিশেষ তদন্তৰ পিছতহে পোহৰলৈ আহিব যুৱকজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ। আমি রাতে দোকান থৈ গৈছোঁ, যাওয়ার পিছত আমি ঘৰত গৈছোঁ। ঘৰত যাওয়ার পিছত সকালবেলা আমার কর্মচারী আহি তাকে আছে খোলে না। তারপর হাবিজুল নামের একটা ভাত খুলিয়ে ঢুকছে, ঢুকিয়ে দেখে কারেন্টের শর্ট খেয়ে নিহত হয়েছে। সে পোস্টমর্টম হয়ে গেছে। গোলকগঞ্জৰ পৰা জাহিদুল ইছলাম, নিউজ টাইম 3।